সেই কথাত এতিয়ালৈকে আমাৰ প্ৰপাৰলি ইমপ্লিমেণ্ট নহ'ল। सुप्रीम कोर्टनि माखासे खोथा आं क'क्राझार सहरनिफ्राय डाइरेक्ट खौरांखौ फोसावनोसै। बेखौ लानानै दुलाराय बर' फरायसा आफादनि आफादगिरि मानगोनां दिपेन बर' सारा माखासे बाइट होदों आरो बे बाइटनि गेजेरजों जों मिथिनो मोनगोन माबाफोर माखासेया बर'नि थाखाय गिनो गोनां नामा, जों ट्राइबेलफोरनि थाखाय। नोंथांमोननो बेखौहाय जायफ्रा नायजोबगोन, नायजोबालासिनो कमेन्ट होनाङा, नायजोबनानैसो कमेन्ट हो, आं देखायनो थांगासिनो दङ। গোটেই বিষয়টো আমি পুংখানুপুংখভাৱে পৰ্যালোচনা কৰি আমাৰ আজিৰ সভাই এইটোৱেই সিদ্ধান্ত লৈছোঁ, সমন্বয়ৰক্ষী কমিটি যে জনজাতীয় দল সংগঠনৰ অসম যে প্ৰয়োজনত আমাৰ সিদ্ধান্ত আমি অলৰেডি ল'লোঁ। আমি সুপ্ৰিম কোৰ্টত মহামান্য উচ্চতম ন্যায়ালয়ত পুনৰ আজি এইটো এই জাজমেণ্টটো ৰিভিউ কৰিবৰ কাৰণে আমি পিটিশ্যন দিয়াৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। কিয়নো অসমত 14টা যি ট্ৰাইবেল আমাৰ যিখিনি মানে জনগোষ্ঠী আছে, এই জনজাতিসকলৰ মাজত এইটো এটা বিভাজন কৰা, উত্তৰ পূৰ্বাঞ্চলত যিখিনি আমাৰ ট্ৰাইবেল আছে এইটো এটা বিভাজন কৰা এটা নীতি তৈয়াৰ কৰিছে। আমি জনজাতিসকল জনসংখ্যাৰ ভিত্তিত সামাজিক, ভৌগোলিক, অৰ্থনৈতিক ক্ষেত্ৰত আমি বিভিন্ন প্ৰান্তত আমি স্কেটাৰ্ড হৈ আছোঁ আৰু পিছ পৰি আছোঁ। যিহেতু চিডিউল ট্ৰাইব বা চিডিউল কাষ্ট সেই ব্যৱস্থাটো অকল এটা দৃষ্টিকোণৰ পৰা বনোৱা হোৱা নাছিল। বি.আৰ. আম্বেদকাৰ যিজনে মহান এই সংবিধান প্ৰণেতা, তেওঁ দেশৰ ভৱিষ্যত যিবিলাক পিছপৰা জাতি জনগোষ্ঠী, যিবিলাকে নিপীড়িত, শোষিত আৰু বিভিন্ন ক্ষেত্ৰত তেওঁলোকে পিছ পৰি আছে, সেই সমাজখনক, সেই জনগোষ্ঠীটো, এই জনজাতীয় লোকসকলক আগবঢ়াই নিয়াৰ কাৰণে তেওঁ সংবিধানত লিপিবদ্ধ কৰিছিল। আৰু সংবিধানহে মূল, সংবিধানটো আল্টিমেট। আৰু এই সংবিধানত ৰাষ্ট্ৰপতিক অধিকাৰ দিয়া হৈছে আৰু ৰাষ্ট্ৰপতিয়েহে নিৰ্ধাৰণ কৰিব, সংসদত বিধেয়ক আনিব, সংসদত আইন প্ৰণয়ন কৰিব, সংসদত পলিচি নিৰ্ধাৰণ কৰিব। আৰু এইটো ৰাজনীতিকভাৱেহে যিসকল জনপ্ৰতিনিধি তাত পাৰ্লিমেণ্টত MP সকল জিকি গৈছে বা ৰাজ্যসভাত যিসকল জিকি গৈছে, তেওঁলোকে দেশৰ ভৱিষ্যত এই নীতিটো লৈ পেলাই দিশ নিৰ্ধাৰণ কৰিব, তাৰপিছতহে সিদ্ধান্ত হ'ব। সেইটো এনেকুৱা নহয় যে কোনোবা পাঞ্জাৱ, কোনোবা অন্ধ্ৰপ্ৰদেশৰ সেই বিশেষ যি এটা মানে ট্ৰায়েল আৰু এই জাজমেণ্টটো লৈ পেলাই সমগ্ৰ দেশত বলবৎ হোৱাকৈ 341, 342টো আওকাণ কৰি আৰ্টিকল 15 সাবক্লজ 4, 16 সাবক্লজ 4ক আওকাণ কৰি পেলাই যে উচ্চতম ন্যায়ালয়ে মহামান্য DY চন্দ্ৰচূড় মুখ্য ন্যায়াধীশৰ যি এটা বিচাৰপীঠ 7জনীয়া আছিল, তাৰে 6জন তেওঁলোকে এফাৰ্মেটিভ একশ্যনৰ কাৰণে লিখিছে, এজনে তাৰ বিৰোধিতা ডিচেণ্ট নোট দিছে। তো এই ব্যৱস্থাটো এনেকুৱা নহয় যে তেওঁলোকে আৰ্টিকল 142ৰ অধীনত মানে এটা জাজমেণ্ট দিব, সেই জাজমেণ্টটো লাগু কৰা হ'ব, তাত জনজাতিসকলৰ ঐক্যতা ধানবান হৈ যাব, ডিভাইড হ'ব। আৰু ক্ৰিমিলিয়াৰৰ ক্ষেত্ৰত যোনটো এতিয়া 8 লাখ মানে OBCৰ ক্ষেত্ৰত লোৱা হৈছে, STৰ ক্ষেত্ৰত 3 লাখ হ'ব না 5 লাখ হ'ব না 2 লাখ হ'ব, সেইটো কেনেকৈ নিৰ্ধাৰণ কৰিব? আৰু জনজাতিৰ লোকসকল সহজ সৰল হয়। আমি যোনটো ডমিনেণ্ট ক্লাছ বুলি ইয়াত লিখা হৈছে, সেই ডমিনেণ্ট ক্লাছটো এতিয়ালৈকে জনজাতিসকল যদি থাকিলেহেঁতেন, তেতিয়াহ'লে এই যে 12,155 যি বেকলগ ভেকেঞ্চি আছে তাত ফিল আপ কৰিব পাৰিব লাগিছিল। আজিৰ তাৰিখত 1 লাখ নিযুক্তি অসম চৰকাৰে প্ৰক্ৰিয়া চলাই আছে, কিছুমান দিলে, কিছুমান দিব। তাত জনজাতিৰ লোকসকলে কিমান তাত স্থান পাইছে সেই বিষয়টো মানে বিবেচনা কৰাৰ কাৰণে বা সেই বিষয়টো চাবৰ কাৰণে আমি যথেষ্ট যত্ন কৰিছোঁ। আৰু ইয়াত যোনটো EWS, OBC, SC, ST, ST হিল, ST প্লেন গোটেই মিলাই 59.5 যি এটা কোটা ইয়াত তৈয়াৰ কৰা হৈছে, 40.5 আনৰিজাৰ্ভ, সেই কোটাত এতিয়ালৈকে আমাৰ মানুহবিলাক যাব পৰা নাই। তো ইয়াৰ কাৰণে দেশৰ ভিতৰত SC, ST সকলে যি ৰিজাৰ্ভেশ্যন কোটা তৈয়াৰ কৰা হৈছে তাত আমি এতিয়ালৈকে মিট কৰিব পৰা নাই। তাত এপইণ্টমেণ্টে হওক, এডমিশ্যনে হওক, ৰিক্ৰুইটমেণ্টে হওক, তাত আমি মানে স্থান ল'ব পৰা নাই।
ৰিজাৰ্ভেশ্যন পলিচি আজিও প্ৰপাৰলি ইমপ্লিমেণ্ট নহ'ল, যাৰ কাৰণে অসম চৰকাৰৰ 59 ডিপাৰ্টমেণ্টছত 12,155 বেকলগ ভেকেঞ্চি এতিয়াও ফিল আপ কৰা নাই। সমগ্ৰ ভাৰতবৰ্ষত 45 চেণ্ট্ৰেল ইউনিভাৰ্চিটিত টিচিং ষ্টাফ আৰু নন টিচিং ষ্টাফত কেইবাশ ST আৰু SCৰ কাৰণে বেকলগ এতিয়ালৈকে ফিল আপ কৰা নাই। তো তেনে ক্ষেত্ৰত কেনেকৈ জাষ্টিফাই কৰিব বিচাৰিছে? আমি জানো যে সংসদতহে আইন প্ৰণয়ন হয়। ভাৰতবৰ্ষৰ সংবিধান অনুযায়ী ভাৰতবৰ্ষৰ সংসদতহে সাংসদসকলে আইন প্ৰণয়ন কৰে, আৰু আইন প্ৰণয়ন কৰি সেইটো ৰাষ্ট্ৰপতি মহোদয় বা মহোদয়াই সেইটো এছেম্ট দিয়াৰ পিছত সেইটো আইনত পৰিণত হয়, তাৰপিছত সেই আইনটো বলৱৎ হয়। কিন্তু আজি আমি ইয়াৰ ওলোটা দেখিবলৈ পাইছোঁ যে ন্যায়ালয়েহে আইন প্ৰস্তুত কৰি চৰকাৰক বলৱৎ কৰিবলৈ বাধ্য কৰোৱা। এইটো কিন্তু ডেমক্ৰেটিক কি কয় কাণ্ট্ৰিত এইটো অদ্ভুত ধৰণৰ এটা ঘটনা। ভাৰতবৰ্ষৰ সংবিধান উলংঘাৰ কৰাৰ এটা পৰম্পৰা ডেভেলপ হৈছে, যাৰ কাৰণে আমি কৈছোঁ যে কেন্দ্ৰীয় চৰকাৰে এই যিটো ৰায়দান এইটোক যদি বলপূৰ্বকভাৱে SC আৰু STৰ ওপৰত জাপি দিব বিচাৰে, তেতিয়াহ'লে নিশ্চিতভাৱে আমি CC2 হিচাপে আমি ন্যায়ালয়ত আমাৰ আৰ্জি আমি পেছ কৰিম। এইটো ৰিভিজনৰ কাৰণে, ৰিভিউ কৰিবৰ কাৰণে আমি আৰ্জি পেছ কৰিম। এই সিদ্ধান্তটো আমি আজি গ্ৰহণ কৰিছোঁ।